হেল্ল' নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। মই আজি আকৌ আহিছোঁ আমাৰ মহকুটিলৈ আৰু মহকুটিত এতিয়া তেওঁলোকে নৱবৰ্ষৰ উপলক্ষে খুব ফূৰ্তি পিকনিক কৰিবলৈ আৰম্ভ কৰিছে। গতিকে চাই থাককচোন আপোনালোকে কেনেধৰণে তেওঁলোকে ইয়াত এই নৱবৰ্ষক আদৰিছে আৰু খানা ৰেডি হোৱালৈকে ইয়াতে আড্ডা মাৰি বহি আছে কিছুমান আৰু কিছুমান সৌ ইটো খুঁটিৰ তলত বহি আছে। সেইখিনি ইয়াত ৰৈ আছে। ইতিমধ্যে এক কেৰাহী আঞ্জা ৰেডি হৈছে। মাংস আধা আধি সিজিছে আৰু কিছু সময়ৰ পাছতে খাব পৰা হ'ব। সকলোখিনি গোৱাল ইতিমধ্যে বহি আছে হাজিৰ ইয়াত আৰু আমি তেওঁলোকৰ লগত কিছু কথা পাতিম আজিৰ এই প্ৰীতিভোজৰ বিষয়ে। কি ক'ব আপোনালোকে প্ৰত্যেক বছৰে প্ৰীতিভোজ খায়নে? আমি খাওঁ দেই। গোটেই বছৰটো আপোনালোকৰ দিনে ৰাতিয়ে কষ্টত যায়, ভয়ে সংশয়ে যায়, খুঁটিত থাকে। প্ৰত্যেক ৰাতিয়ে খুব ধুনীয়াকৈ ৰাতিবিলাকো পাৰ হয় ভয় সংশয়ৰ মাজতে হ'লেও। ঐনিতম কাবান বাঁহী ইটো সিটো ধেমালি ফূৰ্তিৰ মাজতে হয়। তথাপিতো নতুন বছৰটো নতুন বছৰটো আপোনালোকে খুব উলহ মালহেৰে তাৰমানে আমি আদৰি লৈছে আৰু দিনটো দুখেৰে কঠালো, অহা দিনটো সুখেৰে গৰু ম'হ খেতি পথাৰ ভাই ভাতৃ লগ হৈ সকলো সুখ শান্তিৰে থাকিব লাগে, চলিব লাগে বুলি আমি এনেকৈ প্ৰত্যেক বছৰে আমি খাওঁ। আৰু ধন্যবাদ আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা মোৰ ফালৰ পৰা জনাইছোঁ আৰু আপোনালোক সকলো ভালে থাকক। আৰু এটা কথা আছে, কি হয় আপোনালোকৰ ইয়াত আমি শুনিছোঁ তাৰমানে সকলোৱে আশীৰ্বাদ ল'বলৈ আহে, গোৱাল গৰখীয়াৰ আশীৰ্বাদ ল'লে মনোকামনা পূৰণ হয় বুলি। আৰু সেই ভাবি ময়ো আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকৰ ওচৰত মোৰ আপোনাৰ শক্তি, আপুনি যদি এক গোৱাল গৰখীয়া বুলি পেলাই একচিত্ত কৰি এৱাৰ্ডকাৰ কৰে, আপোনাৰ মনোবাঞ্ছা চিৰি ওপৰলৈহে আশীৰ্বাদ দিয়ে। ঠিক আছে, আমিও অলপ সেৱা ধৰোঁ তেওঁলোকক। আমিও মনত কিবা এটা আশা লৈ আহিছোঁ আৰু আশাটো পূৰণ হওক আমিও তাকে ভাবিছোঁ। আশীৰ্বাদত যে শ্ৰী হৰিণে শক্তি দিয়ে ধন দানে পুত্ৰ বেপাৰে কমাৰে জল সত্যৰ আছে তামটোৰ এতিয়াতে শ্ৰী হৰিণো সত্যৰ আছে। হে প্ৰভু মোৰম কুমাকে ধনীনম পৌলনম কুমদুনে চাৰদুনে চাৰতনম কুমদুনে ৰকিয়া ডাঙৰীয়ানম কুমদুনে ন বুলুম কাং হাৰি বছৰৰ প্ৰথম দিনটোত এনেদৰে মই আৰু মোৰ পৰিবাৰে গৰখীয়াসকলৰ আশীৰ্বাদ ল'লোঁ। তেওঁলোকৰ চৰণত শৰণাপন্ন হৈ যাতে আমি সুখেৰে শান্তিৰে বছৰটো পাৰ কৰিব পাৰোঁ, সেয়ে তেওঁলোকৰ ওচৰত আশীৰ্বাদ লৈছোঁ। যিহেতু সকলোৱে তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লে মনোকামনা পূৰ্ণ হয় বুলি ভাবে। লগতে আৰু এটা কথা কওঁ যে মোৰ চেনেলত আপোনালোকে প্ৰত্যেকটো ভিডিঅ'তে ঐনিতম কেৱল নাচ গান, আপোনালোকে নাভাবিব যে ঐনিতম নাচ গান এনেকুৱাখিনিয়ে ভিডিঅ' দিয়ে নেকি। অৱশ্যে মই জীৱনটো উদযাপন কৰি ভাল পাওঁ, য'ত আনন্দ ফূৰ্তি থাকে। আমি সকলোৱে সেইটো বিচাৰোঁ আৰু ময়ো বিচাৰোঁ আনন্দত থাকক, ফূৰ্তিত থাকক। মই য'তেই যাওঁ সকলোৰ পৰা সেই আনন্দ ফূৰ্তিখিনি আহৰণ কৰিবলৈ বিচাৰোঁ আৰু সকলোকে ভগাই দিবলৈ বিচাৰোঁ। মাজে মাজে আৰু বেলেগ ভিডিঅ' আপোনালোকে পাব। বিশেষভাৱে মই আনন্দ উপভোগ য'ত কৰিব পৰা যায় সেইখিনিক বেছিকৈ অগ্ৰাধিকাৰ দিওঁ। গতিকে সমূহ ৰাইজে সকলো ভিডিঅ'কে আদৰি ল'ব। সকলোৱে মূৰত হাত ফুৰাই ফুৰাই আমাক আশীৰ্বাদ দিছে। আমি সেৱা কৰিলোঁ আৰু তাৰপিছত আমাক এই খাব দিছে। আমি ষ্টাৰ্ট কৰিম এতিয়া। আমাৰ হালপুতি আৰম্ভ কৰিলে ময়ো খাই দিম, টেষ্ট কৰোঁ। ভাত খোৱাৰ আগতে আমি অলপ ফূৰ্তি ধেমালি কৰি লৈছোঁ আৰু ভাত খোৱাৰ পাছততো ফূৰ্তি কৰিবলৈ নহ'বই, গা গধুৰ লাগিব। গতিকে আমাৰ গোৱাল গৰখীয়াসকল আছে, তেওঁলোকে খুব ধুনীয়াকৈ নৱবৰ্ষক আদৰিছে আৰু ধেমালি ফূৰ্তি কৰিছে। ইয়াত যিমানখিনি মানুহ আছে মানে ঐনিতম ঢোল নাচ সকলোতে পাকৈত মানুহে আছে। সকলোৱে তাৰমানে আমাৰ যেতিয়া গৰু ম'হৰ লগত থাকে ৰাতি সকলোৱে সেইবিলাক প্ৰেক্টিচ কৰিয়ে থাকে, খুব ধুনীয়াকৈ ওলাই আহে এইবিলাক। গতিকে আমি অলপ ধেমালি ফূৰ্তি কৰি লওঁ ভাত খোৱাৰ আগতে, তাৰপিছত ভাত খাম আৰু সকলোৱে ঘৰা ঘৰি গুচি যাম। Aino poril kaya milo aino wa kabla dung kang ambyo elamo aino di putula
mindre pempatone Aino arune bibi brulango min mulorek sudo Achembit bomoyo bonga Aino agorambano moyo bonga Achembit bomoyo bonga Aino agorambano moyo bonga Tengulo yirman sama kose Aino alo de lenkan chuna bonga Aino at kalaro mindre pempatone যে ৰাতি থাকোঁতে আমাৰ 92টা দাদাজন আছে খুব ধুনীয়া ঐনিতম গাইছিলে আৰু আজি আকৌ তেওঁৰ ওচৰলৈ আহিছোঁ তেওঁক সম্বৰ্ধনা জনাইছে আৰু আজি ঐনিতম গাব লাগিব সকলোৰে দাবী আছে আপুনি এটা ঐনিতম গাবই লাগিব আহি আহি আমাৰ এতিয়া ভাত খাবৰ সময় হৈ গৈছে আমি এই কলপটুৱাত ভাত বাঢ়ি আছে আপোনালোকে দেখিছে সকলোৱে কলপটুৱাত খাইছে মোৰ কলপটুৱাত খাবলৈ মন আছিল কিন্তু কলপটুৱা অলপ নাদিলে সেইকাৰণে মই ৰঙা ভাত খাম বাও চাউলৰ ভাত বাও চাউল মোৰ অতিকে প্ৰিয় গতিকে মই টিফিনতে খাই দিম আৰু থিয় হৈ খাব বহিব আৰু যেতিয়া কষ্ট পায় তেতিয়া বহিব প্ৰথমতে থিয় খাব নতুন বছৰৰ এটা বিশেষ দিনত আমাৰ এই অঞ্চলৰ গৰু গৰখীয়া মহৰ গোৱাল সকলোৱে একেলগে এটা প্ৰীতিভোজ কৰে আপোনালোক কিমান দিনৰ পৰা এই প্ৰীতিভোজ আয়োজন কৰি আহিছে আমাৰ 15 বছৰ হ'ল যিমানখিনি মানুহ এটা ইয়াত উপস্থিত হৈ আছে উপস্থিত হৈ থকা মানুহ গোটেইখিনি আমাৰ একত্ৰিত হৈ যে এনেকুৱা এটা কাৰ্যসূচী কৰি লৈছোঁ কাৰ্যসূচী লোৱাৰ পিছত আমাৰ গোটেইখিনি যিমানখিনি আমাৰ গোটেইখিনি যদি বহি আছে বহি থকাৰ পিছত চবে দেখিছে নহয় আমি কিমানখিনি কষ্ট কৰি এইখিনি কাম কৰি আছো গোৱালন্তে কিমান আমি কষ্ট কৰিছো সেইটো আপোনালোকে চাওক প্ৰায় হৈ গৈছে আৰু এতিয়া আমি খুঁটিৰ পৰা যাবলৈ ওলাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ কৈছোঁ যে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদতে যেন নতুন বছৰটি মোৰো শুভ হয় তাৰে কামনাৰে আজিলৈ আহিলোঁ ধন্যবাদ